বিজেপিৰ আভ্যন্তৰীণ সংঘাতক লৈ মাত মতাৰ অধিকাৰ নাই ভূপেন বৰাৰ। এই মন্তব্য কৰিছে বিজেপিৰ বিধায়ক প্ৰশান্ত কুমাৰ ফুকনে। তেওঁ কয় যে বিজেপিৰ দৰে এটা ডাঙৰ দলত এনে খুটখাট থাকিবই। ইফালে ৰাইজৰ দলৰ নেতা অখিল গগৈ সন্দৰ্ভত বিজেপিৰ বিধায়কগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে। অচিৰে কংগ্ৰেছত যোগদান কৰিব অখিল গগৈয়ে। তেওঁ লগতে কয় এপিচিচিৰ পৰৱৰ্তী সভাপতিও হ'ব অখিল গগৈ। ইতিমধ্যে কংগ্ৰেছত যোগদানৰ বাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হোমৱৰ্ক সম্পূৰ্ণ কৰা বুলিও ক'লে বিধায়ক প্ৰশান্ত ফুকনে। ইফালে লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ডিব্ৰুগড়ৰ বিধায়কজনে কয় যে এইবাৰ 4.5 বা 5 লাখ ভোটত জিকিব সৰ্বানন্দ সোণোৱাল। নিৰ্বাচনত বিজেপিয়ে 11খনত জয়লাভ কৰাটো নিশ্চিত, কিন্তু আসনৰ সংখ্যা বাঢ়িবও পাৰে। কংগ্ৰেছে আগৰ দৰেই ফলাফল ঘোষণাৰ দিনা লাজত পৰিব। মই এটা কথা আপোনাক কৈছোঁ, অখিল গগৈয়ে এইবাৰ যিটো হোমৱৰ্ক কৰিলে, এই যিটো হোমৱৰ্ক কৰিলে কংগ্ৰেছৰ হৈ, আৰু বহুত ভিতৰুৱা কথা আছে, মই সেইবিলাক কথা নকওঁ এতিয়া আপোনালোকৰ আগত, আৰু কেইদিনমান ধৰক ক'ম বাৰু। মই এইটোৱে কৈছোঁ যে অখিল গগৈয়ে কংগ্ৰেছত অতি সোনকালে যোগদান কৰি তেওঁ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অতি সোনকালে ল'ব। কিয় ক'লে এইটো? মানে যিটো সঁচা কথা মই সেইটোৱে কৈছোঁ, পলিটিক্সত এইটো একো ডাঙৰ কথা নহয়, এইটো হ'ব। আৰু অখিল গগৈ কংগ্ৰেছত অতি সোনকালে যোগদান কৰি সভাপতি হ'ব।